নমস্কাৰ পঢ়াশালীলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছে আজিৰ ভিডিঅ'ৰ বিষয়টো কি আৰু আশা কৰিছোঁ এই বিষয়টো আপোনালোকৰ বাবে অত্যন্ত দৰকাৰী বৰ্তমান সময়ৰ বাবে। যেহেতু আমি জানো আমাৰ এডিআৰিৰ এক্সাম আহি আছে 15 আৰু 29ত, সেয়েহে আমি এডিআৰিৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ কৰিম আৰু ইয়াতে আমি যেটো সলভ কৰিম এইটো হৈছে ইংলিছ পাৰ্টৰ কুৱেশ্যন আনসাৰখিনি। ঠিক আছে, সো লেটস স্টাৰ্ট। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আছে On the moon, dash air because the moon's gravitational field is too weak to retain an atmosphere. Option আছে there is no, where no, C no আৰু D is no. ইয়াৰ শুদ্ধ আনসাৰটো হ'ব A. On the moon, there is no air because the moon's gravitational field is too weak to retain an atmosphere. Clear? Next. Dash in front of a camera lens changes the color of the light that reaches the film. Here option bilak diya ase A placed a filter, B a filter is placed, C a filter placed aru D when a filter placed. Here shuddha answer to hobo C number. A filter placed in front of a camera lens changes the color of the light that reaches the film. Next. In 1850, Yale University established Sheffield Scientific School. Dash. ইয়াৰ শুদ্ধ ইয়াত অপশন বিলাক দিয়া আছে কি এ নাম্বাৰত আছে ইঞ্জিনিয়াৰ্স ওয়েৰ এডুকেটেড দেয়াৰ, বি নাম্বাৰ আছে হুৱেৰ ইঞ্জিনিয়াৰ্স ওয়েৰ এডুকেটেড, সি নাম্বাৰ আছে ইন হুইচ ওয়েৰ ইঞ্জিনিয়াৰ্স এডুকেটেড আৰু ডি নাম্বাৰ আছে হুৱেৰ ওয়েৰ ইঞ্জিনিয়াৰ্স এডুকেটেড। ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব B number, মানে where engineers were educated. In 1850, Yale University established Sheffield Scientific School where engineers were educated. Next, ইয়াতে আছে choose the correct pair of words which are synonym to each other. Synonym মানে কি সমার্থক, একে অর্থ প্রকাশ করা দুটা শব্দ। ইয়াতে প্রথমতে আছে ইমিগ্রেন্ট ইমিগ্রেন্ট, তাৰপিছত আছে ফ্ৰুগেল থ্ৰিফটি, তাৰপিছত আছে পিচ পিৰ্চ আৰু আছে ইৰিটেট ইনষ্টিগেট। প্ৰথম ইমিগ্ৰেণ্ট ইয়াৰ অৰ্থ হৈছে নিজৰ দেশৰ পৰা যিসকল বাহিৰৰ দেশলৈ যায় বা বিদেশলৈ যায়। তাৰপিছত আছে ইমিগ্ৰেণ্ট মানে বাহিৰৰ দেশৰ পৰা যিবোৰ মানুহ নিজৰ দেশলৈ আহে। নেক্সটত আছে ফ্ৰুগেল থ্ৰিফটি, ইয়াৰ দুটাৰে অৰ্থ কি আছে মিতব্যয়ী মানে কম খৰচী, অলপ সঞ্চয় কৰা ধৰণৰ মানুহ। পিচ পিৰ্চ এটা মানে টুকুৰা আৰু পিৰ্চ মানে বিন্ধোৱা। ইৰিটেট ইনষ্টিগেট, ইৰিটেট মানে আমনি কৰা আৰু ইনষ্টিগেট মানে কি উত্তেজিত কৰা। গতিকে যেহেতু সমাৰ্থক অৰ্থ বিচাৰিব দিছে কোনটো হ'ব ফ্ৰুগেল থ্ৰিফটি। নেক্সট আছে একে এইটোৰো সাইনোনিমে ওলাব লাগে ৰিলাই ৰেচিষ্ট সেক্ৰেট ক্লেন্ডেষ্টাইন ৰুল ৰু সাইড সাইড। রিলাই মানে কি ভরসা করা, রেসিস্ট মানে বিরোধ করা, সেক্রেট মানে গোপন রখা আৰু ক্ল্যান্ডেষ্টাইন মানেও গোপন ৰখা। রুল মানে নিয়ম, রু মানে অনুতাপ কৰা, সাইট মানে কোনো এটা ঠাই, এটা ঠাইৰ টুকুৰা বা এডোখৰ ঠাই এনেধৰণৰ বুজায় সাইট, আৰু সাইট মানে দৃষ্টি বা দেখা। গতিকে সমাৰ্থক অৰ্থ যেহেতু প্ৰকাশ কৰিব গৈছে ইয়াতে কোনটো হ'ব সেক্ৰেট আৰু ক্ল্যান্ডেষ্টাইন। নেক্সট আছে ডিরাইট, ডিরাইট মানে জোকোয়া বা ঠাট্টা করা। অ্যারাইভ মানে উপস্থিত হওয়া, ডিরাইট মানেও জোকোয়া, মুখ মানেও জোকোয়া বা ঠাট্টা করা। ডিরাইভ মানে বর্ণনা করা, ডিভাইড মানে ভাগ করা, মুখ মানে জোকোয়া বা ঠাট্টা করা আৰু প্রাইজ মানে প্রেইজ, প্রেইজ মানে প্রশংসা করা। গতিকে সমাৰ্থক অৰ্থ প্ৰকাশ কৰিব হ'লে ইয়াৰ আনসাৰটো কি হ'ব ডিরাইট আৰু মুখ মানে দুয়োটাৰ অৰ্থ কি জোকোৱা বা ঠাট্টা কৰা। নেক্সট সিটিজেন ফরেনার, সিটিজেন সাবজেক্ট, সিটিজেন ইমিগ্রেন্ট, সিটিজেন ইমিগ্রেন্ট। সিটিজেন মানে নাগরিক, ফরেনার মানে বিদেশী। সিটিজেন মানে দেশৰ নাগরিক, ফরেনার মানে বিদেশী। সিটিজেন মানে দেশৰ নাগরিক, সাবজেক্ট মানেও প্রজা বা নাগরিক কোৱাও চলে। সিটিজেন মানে দেশৰ নাগরিক, ইমিগ্রেন্ট মানে স্বদেশৰ পৰা বিদেশলৈ যোৱা। সিটিজেন মানে দেশৰ নাগরিক, ইমিগ্রেন্ট মানে বিদেশৰ পৰা স্বদেশলৈ অহা। গতিকে সমাৰ্থক অৰ্থ কোনটো প্ৰকাশ কৰিছে সিটিজেন আৰু সাবজেক্ট। নেক্সট Choose the correct pair of words which are antonyms to each other.
সাইনোনিম যিদৰে সমাৰ্থক অৰ্থ প্ৰকাশ কৰে এণ্টনিম মানে বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ গতিকে ইয়াতে যিবিলাক আছে আমাৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা পেয়াৰটো বিচাৰিব লাগিব প্ৰথমত আছে ফলি ষ্টুপিডিটি সুইট সল্টি ভিজিবল আনভিজিবল স্কেটাৰ কালেক্ট প্ৰথমত ফলি মানে কি মূৰ্খতা ষ্টুপিডিটি মানেও মূৰ্খতা সুইট মানে মিঠা কিন্তু সুইটৰ বিপৰীত সল্টি নহয় সুইটৰ বিপৰীত কি হ'ব সোৰ ঠিক আছে সোৰ নাই যদি এইটো বিপৰীত অৰ্থ প্ৰকাশ কৰা নাই ভিজিবল মানে দেখা পোৱা কিন্তু আনভিজিবল কোনো শব্দ নাই এইটো ইনভিজিবল হ'লে এইটো ঠিক হ'ল হয় কিন্তু আনভিজিবল যেহেতু দিছে এইটো নহ'ব স্কেটাৰ মানে হিচৰিত কৰা ছড়াই দিয়া হিচৰিত কৰা আৰু কালেক্ট মানে সামৰি লোৱা বা গোটাই লোৱা গতিকে বিপৰীত অৰ্থ কোনটোৱে প্ৰকাশ কৰিছে স্কেটাৰ কালেক্ট নেক্সট আছে এডভান্স ৰিট্ৰিট ইলিভেট ৰেইজ এবান্ডন ডেজাৰ্ট ভ্যালু সাকসেস ইয়াৰো বিপৰীত অৰ্থ প্ৰকাশ কৰা পেয়াৰটো লাগে এডভান্স মানে আগবাঢ়ি যোৱা ৰিট্ৰিট মানে পিছুৱাই অহা ইলিভেট মানে ওপৰত উঠোৱা ৰেইজ মানেও ওপৰত উঠোৱা একে অৰ্থ প্ৰকাশ কৰে এই দুটাও এবান্ডন মানে বাদ দিয়া ডেজাৰ্ট মানে পৰিত্যাগ কৰা ভ্যালু মানে মূল্য সাকসেস মানে সফলতা গতিকে ইয়াতে বিপৰীত অৰ্থ প্ৰকাশ কৰা যদি কোনো পেয়াৰ আমি দেখা পাওঁ এইটো কি হৈছে এ নাম্বাৰটো এডভান্স মানে আগবাঢ়ি যোৱা আৰু ৰিট্ৰিট মানে পিছুৱাই অহা গতিকে কোনটো হ'ব এ নাম্বাৰ নেক্সট আছে একুইট কনভিক্ট ফেইথফুল লয়েল এক্সপেক্ট হোপ এণ্ড ফিনিশ একুইট মানে কি মুক্ত কৰা কোনো দোষৰ পৰা কাকোবা যদি আমি মুক্ত কৰোঁ তেনেহ'লে তাক কি কোৱা হয় একুইট কিন্তু কনভিক্ট মানে কি কনভিক্ট মানে দোষী সাব্যস্ত কৰা ফেইথফুল মানে বিশ্বাসী লয়েল মানেও বিশ্বাসী এক্সপেক্ট মানে আশা কৰা হোপ মানেও আশা কৰা এণ্ড মানেও শেষ ফিনিশ মানেও শেষ গতিকে ইয়াতে বিপৰীত অৰ্থ কোনটোৱে প্ৰকাশ কৰিছে একুইট কনভিক্ট নেক্সট চুজ দ্য কাৰেক্ট অপশ্যন হুইচ বেষ্ট এক্সপ্লেইনছ দ্য মিনিং অফ দ্য গিভেন আইটেমছ মানে ইয়াতে এটা আইটেম দিয়া আছে এইটোৱে এই চাৰিটাৰ ভিতৰত কোনটো অৰ্থ প্ৰকাশ কৰে কি দিয়া আছে টু স্প্লিট হেয়াৰ্ছ অপশ্যনত আছে টু কোৱাৰেল বিটাৰলি টু কমপ্লেইন এবাউট এভৰি স্মল ডিটেইলছ টু আৰ্গিউ এবাউট ট্ৰাইফেলছ টু ষ্টাডি এভৰি ডিটেইল মাইনটলি ইয়াৰে শুদ্ধ এনচাৰটো কি হ'ব চি টু আৰ্গিউ এবাউট ট্ৰাইফেলছ টু স্প্লিট হেয়াৰ মানে একদম সামান্য বিষয় লৈ তৰ্ক কৰা গতিকে শুদ্ধ এনচাৰটো হ'ব টু আৰ্গিউ এবাউট ট্ৰাইফেলছ নেক্সট আছে নেইল দ্য লাই টু দ্য কাউণ্টাৰ ইয়াৰো অৰ্থ কোনটোৱে প্ৰকাশ কৰিছে এই চাৰিটাৰ ভিতৰত প্ৰথমত আছে কি টু ব্লেম পাৰ্চন ফৰ ছামথিং টু এক্সপ'জ পাব্লিকলি টু ইনভেষ্টিগেট এন এলিগেশ্যন টু লাই ভেমেণ্টলি গতিকে এইটোৰো শুদ্ধ এনচাৰ কি হ'ব নেইল দ্য লাই টু দ্য কাউণ্টাৰ মানে টু এক্সপ'জ পাব্লিকলি কোনো মানুহক পাব্লিকেলি মানে জনসমাগমৰ ভিতৰত এক্সপ'জ কৰা গতিকে শুদ্ধ এনচাৰটো হ'ব টু এক্সপ'জ পাব্লিকলি নেক্সট আছে টু চি ৰেড এইটো আমি কিন্তু জানো এইটো আমি সদায় কৈ থাকোঁ খঙত ৰঙা হৈ গৈছে গতিকে ইয়াৰ এনচাৰটো কি হ'ব টু বি মেড উইথ এংগাৰ খঙত বলিয়া হোৱা এই চাইড অপশ্যনত কি কি আছিল টু বি মেড উইথ এংগাৰ টু চি ডেঞ্জাৰ ছানছেট টু বি ড্ৰাংক কিন্তু ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব টু বি মেড উইথ এংগাৰ টু হিট বিলো দ্য বেল্ট ইয়াৰ এই আইটেমটো কোনটো অৰ্থ প্ৰকাশ কৰিছে অপশ্যনত আছে টু ট্ৰিক দ্য অপনেণ্ট টু ডিফিট দ্য অপনেণ্ট টু টেক ব্ৰাইব টু এক্ট আনফেয়াৰলি ইন এ কণ্টেষ্ট টু হিট বিলো দ্য বেল্ট ইয়াৰ শুদ্ধ এনচাৰ হ'ব ইয়াৰ অৰ্থ প্ৰকাশ কৰাটো হ'ব কি হ'ব টু এক্ট আনফেয়াৰলি ইন এ কণ্টেষ্ট মানে কোনো প্ৰতিযোগিতাত অন্যায়ভাৱে কাম কৰা চ' এনচাৰ হ'ব টু এক্ট আনফেয়াৰলি ইন এ কণ্টেষ্ট নেক্সট টু বিট এবাউট দ্য বুছ ইয়াৰ শুদ্ধ অৰ্থ কোনটোৱে প্ৰকাশ কৰিছে অপশ্যনত আছে টু প্ৰাণ দ্য বুছ টু এপ্ৰ'চ এ মেটাৰ ডাইৰেক্টলি টু এপ্ৰ'চ এ মেটাৰ ইন এ ৰাউণ্ড এবাউট মেনাৰ টু ডিছকাছ এ মেটাৰ এণ্ডলেছলি টু বিট এবাউট দ্য বুছ এই আইডমে যিটো অৰ্থ প্ৰকাশ কৰিছে সেইটো হ'ব টু এপ্ৰ'চ এ মেটাৰ ইন এ ৰাউণ্ড এবাউট মেনাৰ মানে মূল বিষয়ৰ পৰা কেনেবাকৈ আঁতৰি থকা ঠিক আছে তো এনচাৰ হ'ব চি বাৰ্ড ইন হেণ্ড ইজ বেটাৰ দেন টু ইন দ্য বুছ
এই আইটেমটোৰ শুদ্ধ অৰ্থ কোনটো হ'ব অপশ্যনত আছে probability is better than possibility, certainty is better than possibility, possibility is better than probability, probability indicates certainty. ইয়াৰে শুদ্ধ আনসাৰ কি হ'ব ইয়াৰে শুদ্ধ আনসাৰটো হ'ব certainty is better than possibility. সম্ভাৱনাতকৈ নিশ্চয়তা ভাল কোনো এটা বস্তু হ'ব কি নাই এইটো দুৰ্ভৰসা মানে এইটো হ'ব কি নাই কোনো সম্ভাৱনা নাই যেটো আছে নিশ্চয়তা এই বস্তুটো মোৰ ওচৰত আছে তেনেহলে সম্ভাৱনাতকৈ নিশ্চয়তাই ভাল হল গতিকে আনসাৰটো কি হ'ব certainty is better than possibility. Next, choose the correct order to complete the sentence. ইয়াতে চাৰিটা সেন্টেন্স দিয়া আছে আৰু ওলটা পলটাকৈ দিয়া আছে তোমালোকক এইটো এটা সিরিয়াল ওয়াইজ সজাব লাগে মানে 1 নম্বৰত কি আছে I smell the gas, 2 নম্বৰত আছে door of my house, then 3 নম্বৰত আছে as soon as আৰু 4 নম্বৰত আছে I open the front. গতিকে যদি আমি এইটোক সিস্টেমেটিক ওয়াইজ সজাও তেনেহলে কি হ'ব প্ৰথমতে এইটো ক'ব পাৰিম আমি as soon as I opened the front door of my house, then I smelled the gas. তেনেহলে কি হল 3 4 2 1 অপশনত কত আছে সি নম্বৰত আছে 3 4 2 1 as soon as I opened the front door of my house, then I smelled the gas. Next, the following sentence is divided into 4 parts. One of the part has an error in it. Read the sentence and find the part containing the error. ইয়াতে চাৰিটা পার্ট দি আছে ইয়াৰে আমাক বিচাৰি ওলাব লাগে কোনটোত error মানে ভুল আছে প্ৰথমতে কি আছে the movement which aims at এইটো এক নম্বৰ 2 নম্বৰত আছে raising awareness about climate change, hopes. 3 নম্বৰত কি আছে to bring people together to think about আৰু 4 নম্বৰত কি আছে what they can do for reducing harmful pollution. ইয়াৰে শুদ্ধ আনসাৰটো কি হ'ব মানে ইয়াতে কোনটো সেন্টেন্সত ভুল আছে কোনটো সেন্টেন্সত ভুল আছে raising awareness about climate change কমাটো ইয়াত প্ৰয়োজন নাছিল এনে যদি চেঞ্জ হোপস থাকিল তেনেহলে এটো কি হল হয় এটো শুদ্ধ হল হয় কিন্তু ইয়াতে যেহেতু কমা আছে ইয়াতে এটা এরর আছে গতিকে আনসারটো কি হ'ব ডি নাম্বার মানে 2 নাম্বারটো ভুল আছে raising awareness about climate change, hopes এটোত এরর আছে নেক্সট আছে কি for the little boy a lolly was tangible whereas a promise was not. The word tangible in this sentence means tangible মানে কি tangible মানে বাস্তবিকতা আৰু ইয়াত অপশনত কি কি আছে বেসিক আনটাচেবল অ্যাকচুয়াল ইডিবল ইয়াৰে বাস্তবিকতা কোনটো ওয়ার্ডে প্রকাশ করে অ্যাকচুয়াল গতিকে আনসারটো কি হ'ব সি নাম্বার অ্যাকচুয়াল নেক্সট and the last one, which among the following option is correct? My thoughts are with the families of those who have lost their loved ones in this unfortunate accident. My thoughts are with the families of those who has lost their loved ones in this unfortunate incident. My thoughts are with the families of those who have lost their loved ones in these unfortunate events. My thoughts are with the families of those who have lost their loved ones in these unfortunate incidents. ইয়াৰে শুদ্ধ আনসাৰটো কি হ'ব কোৱেশ্চনটো কি আছিল which among the following option is correct মানে এই চাৰিটাৰ ভিতৰত কোনটো সেন্টেন্সৰ শুদ্ধ অৰ্থ প্ৰকাশ কৰিছে বা শুদ্ধভাৱে লিখা আছে ইয়াতে শুদ্ধভাৱে লিখা আছে এ নাম্বাৰটো my thoughts are with the families of those who have lost their loved ones in this unfortunate accident বাকি তিনিটাত কি কি ভুল আছে ইয়াতে কি আছে বি নাম্বাৰত my thoughts are with the families of those who has ইয়াতে তো has নহব families আছে ইয়াতে প্লুরাল নাম্বার আছে ইয়াতে have হ'ব লাগিছিল গতিকে এইটো ইনকারেক্ট নেক্সট আছে my thoughts are with the families of those who have lost their loved ones in these unfortunate events not events ইয়াতে s2 হ'ব না লাগিছিল ইভেন্ট হলে এইটো কারেক্ট হল হয় নেক্সট আছে কি my thoughts are with the families of those who have lost their loved ones in these unfortunate incidents ইয়াতেও s2 unnecessary ইয়াতে ইনসিডেন্ট হলে এইটো কারেক্ট হল হয় গতিকে এই তিনিটা যেহেতু ভুল আছে শুদ্ধ আনসারটো কি হ'ব my thoughts are with the families of those who have lost their loved ones in this unfortunate accident. আজিৰ বাবে এইখিনিয়ে নেক্সট ভিডিঅ'ত আশা কৰিম আৰু কিছুমান বস্তু লৈ আহিব পাৰিম নতুন
सो नमस्कार ভাল লাগিলে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই